নমস্কাৰ, মই আজি এটি ধুনীয়া পিঠা ৰেচিপি লৈ আহিছোঁ। লক্ষ্মী পিঠা বা থলুৱা পিঠা, গাঁৱৰ সমাজত গাঁৱত চলা লক্ষ্মী পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। সকলোৱে খাব পৰাকৈ, ৰোগীয়াৰ পৰা ভাল মানুহ সকলোৱে খাব পাৰে, খুব স্বাস্থ্যসন্মত পিঠা। আহকচোন চাওঁ মইনো কেনেকৈ বনাইছোঁ। খুব ভাল লগা এবিধ পিঠা। এয়া দেখিছে ন, গাখীৰ, মই অলপ গাখীৰ গৰম কৰিছোঁ আৰু ইয়াতে এচামুচ মই ঘি দিছোঁ আৰু এইদৰে গাখীৰ গৰম কৰিছোঁ। আৰু এয়া দেখিছে ন, পিঠাগুড়ি, যিটো আৱৈ চাউলৰ পিঠাগুড়ি হয়, ভাত খোৱা চাউলৰ। অলপ পিঠাগুড়ি লৈছোঁ আৰু এয়া দেখিছে ন, এটা বল, এইদৰে লাডু এটা কৰি লৈছোঁ। আপোনালোকে পানী, গাখীৰ বা সানিব পাৰে। আপোনালোকে গাখীৰ নাথাকিলে পানী দিও বলটো, পিঠাৰ বলটো কৰি ল'ব পাৰে। এয়া লাডু বনাই ল'ব পাৰে। এয়া মই লাডু বনাই লৈছোঁ। আৰু আপোনালোকৰ গৰু গাখীৰ নাথাকিলে পাউদাৰ গাখীৰো দিব পাৰে। আৰু ইয়াতে মই দুটামান ইলাচি দি দিছোঁ আৰু দুখিলামান মই তেজপাতো দিছোঁ। ইলাচি আৰু তেজপাত দিলে খুব ধুনীয়া হয়, খুব ধুনীয়া এটা গোন্ধ আহে। আৰু এয়া দেখিছে নহয়, পিঠাকেইটা এইদৰে মই চেপ কৰি লৈছোঁ আৰু ইয়াত মই অলপ গুড় দিছোঁ। যিহেতু আজিকালি প্ৰায় মানুহে চেনি নাখায়, মই গুড়ে দিছোঁ। আপোনালোকে গুড়, নাৰিকলৰ গুড় আৰু নাৰিকলৰ পুৰ বনাই দিব পাৰে, খাবলৈ খুব ভাল হয়। যিহেতু আজিকালি চেনি প্ৰায় মানুহে নাখায়। আৰু ইয়াত দেখিছে ন, মই এইদৰে পিঠাটো চেপ কৰি ইয়াতে অলপ গুড় ভৰাই দিছোঁ আৰু এইদৰে লাডু কৰিছোঁ। এয়া দেখিছে নহয়, এইদৰে বল বনাই লৈছোঁ। মোৰ এখন হাতে অলপ অসুবিধা হৈছে, এখন হাতে মই কেমেৰা ধৰিছোঁ আৰু এখন হাতে বনাইছোঁ, অলপ অসুবিধা হৈছে বাৰু। এয়া দেখিছে নহয়, ইয়াত ধুনীয়াকৈ মই এইদৰে বলকেইটা বনাই লৈছোঁ। আৰু এয়া গৰম কৰি থোৱা গাখীৰত মই এইদৰে পিঠাৰ লাডুকেইটা ইয়াতে দি দিছোঁ সিজিবৰ কাৰণে। খুব ভাল লাগে, যিহেতু আমাৰ এইটো থলুৱা পিঠা, খুব স্বাস্থ্যসন্মত আৰু খাবলৈ খুব ভাল লগা পিঠা হয়। এয়া মই গোটেই পিঠাখিনি এইদৰে লাডু কৰি লৈছোঁ। খুব ভাল লগা পিঠা, সকলোৱে খাব পৰা আৰু আলহী আহিলে আপোনালোকে সহজতে বনাই দিব পৰা পিঠা। খুব স্বাস্থ্যসন্মত পিঠা হয়। এয়া দেখিছেনে, গোটেই পিঠাখিনি মই এইদৰে দি দিছোঁ। আপোনালোকে বলটো সৰু সৰুকৈও বনাব পাৰে, মই অলপ ডাঙৰকৈ বনাইছোঁ বাৰু। সৰু সৰুকৈ বনালেও খুব ভাল লাগে। এয়া দেখিছে নহয়, তেজপাত আৰু ইলাচি খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু এয়া হৈ গৈছে, মই এইটো জোখতে ৰখাই দিছোঁ। এয়া দেখিছে নহয়, কিমান ধুনীয়া হৈছে। গাখীৰ আৰু ঘি খুব ধুনীয়া এটা গোন্ধ আহিছে। এয়া দেখিছে নহয়, খুব ভাল লাগে। এইদৰে আপুনি আলহী আহিলেও চাহকাপৰ লগত দিব পাৰে, খুব ধুনীয়া জুতি হয়। এয়া দেখিছে নহয়, আৰু এই শুকানকেইটা আপোনালোকে টমেটো চচৰ লগত খাব পাৰে, খুব ভাল লাগে। খুব এটা টেঙা মিঠাৰ খুব ধুনীয়া জুতি হয়। এয়া দেখিছে নহয়, গাখীৰ আৰু ঘিকণ এইদৰে ৰাখিছোঁ, খুব ভাল লাগে। আৰু যদি মোৰ এই ৰেচিপিবিলাক আপোনালোকে ভাল পায়, যিবিলাক মোৰ নতুন ভিউৱাৰ্ছ, ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে খোৱা নাই এইদৰে বনাই খাই চাবচোন, যিহেতু খুব স্বাস্থ্যসন্মত পিঠা। আৰু কমেণ্ট এটাও কৰিব। এয়া দেখিছে ন, খুব সোৱাদ হৈছে, খুব জুতি লগা। এয়া দেখিছে ন, খুব ভাল লগা এবিধ আমাৰ থলুৱা পিঠা। এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল।